তিতাবৰ বৰখুনাৰ নগাবাদ মুক্তিনগৰত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। তৰুণ চুতীয়া নামৰ ব্যক্তিগৰাকীয়ে মৰিয়াই হত্যা কৰিলে নিজ পত্নীক। মানসিক ৰোগী হোৱাই দুখ হ'ল পত্নী জুমি চুতীয়াৰ। মানসিক ৰোগীক চিকিৎসা নকৰাই মৰিয়াই হত্যা কৰিলে স্বামীয়ে। স্থানীয় ৰাজ্যই জুমিক চিকিৎসালয়লৈ নিয়া পথতে মৃত্যুক আঁকোৱালি লয় জুমিয়ে। আনহাতে বৰখুনা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে স্বামী তৰুণ চুতীয়াক। বৰ্তমান আৰক্ষীয়ে তৰুণক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। বহুত দিনৰ পৰা অশান্তি দি আছিলে, সেইকাৰণে মাৰিলোঁ। ল'ৰাটো থাকিব জেঠাইকৰ লগতে আছে। মই বাঁহে মাৰিলোঁ। হয়, কাজিয়া হৈছিলে। কি হৈছিলে মানে কালি তাৰ আজি তৰুণ চুতীয়া ল'ৰাজন আমাৰ লগৰে, বিশেষকৈ তেখেতে বিয়া পতাৰ এবছৰৰ পিছৰ পৰাই তেখেতৰ মহিলাগৰাকী যিগৰাকী বিবাহিত কৰি আহিছিলে, তেখেত অকণমান নহয় বহুতে মেণ্টেলি যোৱা কালি পানীখেতি আৰক্ষী চকীত গৈ তেখেতৰ পৰিবাৰে গৈ পেলাই কিবা তৰুণৰ ওপৰত কেছ হেৰি কৰিছিলে। তৰুণক আকৌ পুলিচে মতাৰ পিছতে তৰুণে আহিলে বহুত বুজাই কৰাই থাকোঁতে ল'ৰাটোকো বোলে দা চা লৈ খেদি লৈ ফুৰিছিলে এই গাঁৱৰ হেৰিত। গতিকে তাই মেণ্টেলি বুলি আমাৰ গোটেই গাঁওখনে আৰু তেখেতৰ পৰিয়াল, তেখেতে ছোৱালীগৰাকীৰো পৰিয়াল, ককায়েক আছে, কোন আছে আমিতো সিমান জ্ঞাত নহয়। মেণ্টেলি হ'লেও এজনী মহিলাক মৰিয়াই হত্যাটো কৰিব নাপায়, আইনগত ব্যৱস্থা ল'ব লাগে। সেইটো হয়, কিন্তু তেখেতে ল'ৰাটোক যেতিয়া কাটিবলৈ যোৱা দেখিয়ে চাগে সি মৰিয়াই মাৰি পেলাম বুলি ভবা নাছিলে যদিও, কিন্তু খঙত তেখেতে মাৰি দিওঁতে চাগে আৰু লুটি খাইও পৰিলে বুলি কৈছে। আমিতো বাৰু নাই, কিন্তু দেখা কেইজনে কৈছে কিবা ৱালত এনেকুৱাত লাগি পিছ চাইডটো ফাটি গ'ল, বোলে যোৰহাট ৰেফাৰ কৰি দিছিলে আমাৰ ৰাইদাংজুৰি স্বাস্থ্য সেৱা কেন্দ্ৰৰ পৰা। তাৰপিছতে সেই যোৰহাট জালুকনি নোপোৱাৰ আগে বোলে তাই ঢুকাইলে। এতিয়ালৈকে কি দেখিলে আপুনি? দেখিলে মানে মই দেখিলোঁ তেজে ৰঙি হৈ আছে। তাৰপিছত কেইজনমানে গাড়ীত উঠাই তেতিয়ালৈকে লৈয়ে গ'ল। তাৰপিছত আমি পিছত গ'লোঁ, থানাত সোমালোঁ। আমাৰ তাৰমানে BDP ছেক্ৰেটাৰী আছিলে, আমি কেইটামান ল'ৰা গ'লোঁ। তাৰপিছত থানাত আকৌ আমাৰ জোন ছাৰ আছিলে, জোন ছাৰলৈ মেডিকেল গ'ল। মেডিকেলৰ পৰা তাৰপিছত বাইদেৱে চালে, বাইদেউ ক'লে ইয়াত নহ'ব, তালৈ যোৰহাট মেডিকেল নিব লাগিব। তাৰপিছত সেই ল'ৰা দুটা ওলালে, যেতিয়া আপোনাক সাক্ষী দিলে যে সেইটো ল'ৰা দুটাৰ লগত তাৰপিছত ডাঙৰ মানুহ নাই দেখি মই লগত গুচি গ'লোঁ। সেইটোৱে জানো। ক'ত তেওঁৰ মৃত্যু হ'ল? মৃত্যু জানে যাওঁতে ৰাস্তাতে হ'ল, ইমান এটা আমি গম নাপাওঁ। উশাহটো লৈ আছিলে। তাৰপিছত যেতিয়া মেডিকেলত সোমালোঁ, ডক্টৰে চালে, ডক্টৰে কৈছে নাই বোলে। তেজেৰ আঙুলি হৈ আছিলে, তেজে এনেকৈ মাৰিছে, এনেকুৱা দুখ পাইছে। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।